हेलो एवरीवन से मैं घन स्वागतम जानाइছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। সব বন্ধুসকল আপোনালোকে নিশ্চয় মোৰ থাম্বনেইল চাই গমেই পাইছে যে আজি কিহৰ ওপৰত আপোনালোকৰ আগত ক'বলৈ বিচাৰিম। যেহেতু আপোনালোকৰ কাৰণে এই বছৰ সোণালী সুযোগ আৰু সেইকাৰণে সোণালী সুযোগ কাৰণ আগে পিছে আমি ইমানখিনি পোষ্ট আমি দেখা পোৱা নাছিলোঁ, কিন্তু এই বছৰ আপোনালোকৰ কাৰণে 30% ৰিজাৰ্ভেশ্যন যেহেতু ইউবিৰ আছে। চ' ইউবিৰ ক্ষেত্ৰত আজি আপোনালোকৰ আগত মই কথা পাতিম আৰু আপোনালোকৰ মই আগত লৈ আনিছোঁ যোৱা বছৰ যিটো নেকি কাট অফ আৰু যোৱা বছৰ কোনখন ডিষ্ট্ৰিক্টত ইউবিত কিমানটা পোষ্ট আছিলে আৰু কোনখন ডিষ্ট্ৰিক্টত একেবাৰে ইউবিৰ একেবাৰে নীল পোষ্ট আছিলে, সেই ডিষ্ট্ৰিক্টসমূহৰ ওপৰতো আজি কথা পাতিম। আৰু এই বছৰ কোনখন ডিষ্ট্ৰিক্টৰ ইউবিত অলপমান পোষ্ট বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু কোনকেইখন ডিষ্ট্ৰিক্ট এই বছৰ ইউবিৰ পোষ্ট কম হোৱাৰ সম্ভাৱনা আছে, যোৱা বছৰ কাট অফ কিমান গৈছিলে, হাই কাট অফ কোনখন ডিষ্ট্ৰিক্টত গৈছিলে আৰু ল' কাট অফ কোনখন ডিষ্ট্ৰিক্টত গৈছিলে ইউবিত, আৰু এই বছৰ আপোনালোকে ৰিটাৰ্ণত কিমান এটা মাৰ্ক পালে আপোনালোকৰ কাৰণে ছেভ স্ক'ৰ হ'ব পাৰে, তাৰ পৰা আজি আপোনালোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। চ' ভিডিঅ'টো আপোনালোকৰ কাৰণে অলপমান দীঘলীয়া হ'ব পাৰে, কিন্তু আপোনালোকে ভিডিঅ' শেষলৈকে চাই থাকিব। আৰু যোনসকল ব্যক্তিয়ে মোৰ চেনেলত পোনপ্ৰথমভাৱে ভিজিট কৰিছে, চ' মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেলেগলৈ টিপি ল'ব, যাতে এনেকুৱা ভিডিঅ'সমূহ সদায় আপোনালোকৰ লগত মই দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে মোৰ ভিডিঅ'সমূহ চাবলৈ পায়। চ' ফাৰ্ষ্ট টাইম যদি আপোনালোকৰ আগত মই ক'বলৈ বিচাৰিম যে যোৱা বছৰ কোনকেইখন ডিষ্ট্ৰিক্ট হাই কাট অফ গৈছিলে বুলি ক'লে আমি ইয়াত দেখিবলৈ পাইছিলোঁ। যোৱা বছৰ আমি যদি হাই কাট অফ যোৱা ডিষ্ট্ৰিক্ট ইউআৰ কেটেগৰীত হাই কাট অফ গৈছিলে বাক্সা, যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড়, ওদালগুৰি, শিৱসাগৰ, লখিমপুৰ, কোকৰাঝাৰ, সেইসমূহ ডিষ্ট্ৰিক্টৰ আমি হাই কাট অফ যোৱা দেখিবলৈ পাইছিলোঁ ইউআৰ কেটেগৰী। আৰু ল' কাট অফ আমি দেখিবলৈ পাইছিলোঁ হাইলাকান্দি, কামৰূপ মেট্ৰ', চাউথ চালমৰা, কৰিমগঞ্জ আৰু চৰাইদেউ, সেই ডিষ্ট্ৰিক্টসমূহ আমি ল' কাট অফ দেখিবলৈ পাইছিলোঁ। আৰু যদি এতিয়া এছ টি কেটেগৰী কোনকেইখন ডিষ্ট্ৰিক্ট হাই কাট অফ গৈছিলে বুলি ক'লে ডিব্ৰুগড় হাই কাট অফ গৈছিলে, বাক্সা, নগাঁও, সেইসমূহ ডিষ্ট্ৰিক্ট হাই কাট অফ গৈছিলে আৰু ল' কাট অফ গৈছিলে বৰপেটা, ধুবুৰী। এতিয়া যদি এছ টি এইচটো যদি চাবলৈ গ'লে মানে হাই কাট অফ গৈছিলে ওদালগুৰি, তিনিচুকীয়া, লখিমপুৰ, গোলাঘাট, আৰু কম কাট অফ গৈছিলে নলবাৰী। যদি এতিয়া PWS কেটেগৰীত কোনখন ডিষ্ট্ৰিক্ট হাই কাট অফ গৈছিলে বুলি ক'লে গোলাঘাট, কামৰূপ, সেইকেইখন ডিষ্ট্ৰিক্ট হাই কাট অফ গৈছিলে আৰু ল' কাট অফ গৈছিলে কোকৰাঝাৰ, কাছাৰ আৰু নগাঁও, সেইসমূহ ডিষ্ট্ৰিক্টত PWSৰ ল' কাট অফ যোৱা আমি দেখিবলৈ পাইছিলোঁ। এতিয়া যদি আমি যোৱা বছৰ কোনকেইখন ডিষ্ট্ৰিক্ট একেবাৰে নীল ইউবিত একেবাৰে নীল পোষ্ট আছিলে বুলি ক'বলৈ গ'লে আমি ইয়াত আমি দেখিবলৈ পাইছিলোঁ যোৱা বছৰ একেবাৰে নীল পোষ্ট আমি দেখিবলৈ পাইছিলোঁ OBC, MOBC কেটেগৰী ডিষ্ট্ৰিক্টসমূহৰ ভিতৰত যদি আমি চাবলৈ যাওঁ তেনেহ'লে বাক্সা, চৰাইদেউ, চিৰাং, ডিমা হাছাও আৰু লখিমপুৰ, সেইসমূহ ডিষ্ট্ৰিক্টত একেবাৰে নীল পোষ্ট আমি দেখিবলৈ পাইছিলোঁ OBC, MOBC কেটেগৰী। আৰু এতিয়া যদি আমি SC কেটেগৰী যদি চাবলৈ যাওঁ তেনেহ'লে SC কেটেগৰী যদি নীল পোষ্ট কোনকেইখন ডিষ্ট্ৰিক্ট আছিলে বুলি ক'লে এতিয়া আমি চাবলৈ ইয়াত পাইছোঁ বজালী, চৰাইদেউ, চিৰাং, দৰং, ধেমাজি, ডিমা হাছাও, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ মেট্ৰ', কাৰ্বি আংলং, সেইকেইখন আৰু বহুত কেইখন জিলা আছে। আৰু ক'লে মানে বহুত দীঘলীয়া হ'ব, আপোনালোকক মই স্ক্ৰীনশ্বট দিম, আপোনালোকে স্ক্ৰীনশ্বট মাৰি আপোনালোকে নিজে চাব পাৰিব। এইকেইখন ডিষ্ট্ৰিক্টসমূহতো এছ টিৰ কাৰণে একেবাৰে নীল আছে যোৱা বছৰ ইউবি। আৰু এতিয়া যদি আমি চাবলৈ যাওঁ এছ টি এইচ বুলি যোৱা বছৰ নীল পোষ্ট আমি দেখিবলৈ পাইছিলোঁ। সেইকাৰণে মই এতিয়া আপোনালোকক নকওঁ যে নীল পোষ্ট কোনকেইখন ডিষ্ট্ৰিক্টত আছিলে, সেইকেইখন নকওঁ কাৰণ বহুত দীঘলীয়া লিষ্ট হ'ব। চ' কোনকেইখন ডিষ্ট্ৰিক্ট আছিলে, মাত্ৰ 5খন ডিষ্ট্ৰিক্ট আছিলে। সেই 5খন ডিষ্ট্ৰিক্ট কোনকেইখন বুলি ক'লে আপোনালোকে বাক্সা, বিশ্বনাথ, কাছাৰ, দৰং আৰু নগাঁও, সেইকেইখন ডিষ্ট্ৰিক্টে মাত্ৰ ইমানকেইখন ডিষ্ট্ৰিক্টৰ ভিতৰত সেই 5খন ডিষ্ট্ৰিক্টে এছ টি এইচৰ কাৰণে যোৱা বছৰ ইউবিৰ পোষ্ট আছিলে। যদি এতিয়া STP কোনকেইখন ডিষ্ট্ৰিক্ট একেবাৰে যোৱা বছৰ নীল আছিলে বুলি ক'লে আমি ইয়াত দেখিবলৈ পাইছোঁ বজালী, বিশ্বনাথ, বঙাইগাঁও, চৰাইদেউ, চিৰাং, দৰং, ধেমাজি, ডিব্ৰুগড়, ডিমা হাছাও, হাইলাকান্দি, কাৰ্বি আংলং, মাজুলী, নলবাৰী, শিৱসাগৰ, চাউথ চালমৰা আৰু ৱেষ্ট কাৰ্বি আংলং, সেইকেইখন ডিষ্ট্ৰিক্ট একেবাৰে নীল পোষ্ট আছিলে যোৱা বছৰ। যদি আমি পোষ্টসমূহ যদি চাবলৈ যায় তেনেহ'লে যোৱা বছৰ একেবাৰে নীল পোষ্ট, এটাও পোষ্ট নাছিলে। চ' এতিয়া আপোনালোকে নিশ্চয় ইতিমধ্যে গম পাই গ'ল, আশা কৰোঁ আপোনালোকে মোৰ কোৱা কথাবিলাক আপোনালোকে গম পাই গ'ল কোনকেইখন ডিষ্ট্ৰিক্টত একেবাৰে
নীল ইউপিৰ ক্ষেত্ৰত একেবাৰে নীল আছিলে। কেটেগৰী ৱাইজত ST, OBC, MOBC, SC, STP, STH, EWS, EWSতো প্ৰায়ভাগ একেবাৰে প্ৰায়ভাগ জিলাতে নীল আছিলে। চ' আপোনালোকে নিশ্চয় গম পাই গ'ল কোনকেইখন ডিষ্ট্ৰিক্টৰ কিমান পোষ্ট আছিলে বা একেবাৰে নীল পোষ্ট আছিলে আৰু কোনখন ডিষ্ট্ৰিক্ট কিমান হাই কাট অফ গৈছিলে যোৱা বছৰ আৰু ল' কাট অফ কিমান গৈছিলে গম পাই গ'ল। যদি যোৱা বছৰৰ তুলনাত এইবছৰ যদি পোষ্টসমূহ যদি চাবলৈ যায় তেনেহ'লে এইবছৰ যোৱা বছৰ যোনকেইখন ডিষ্ট্ৰিক্টত একেবাৰে নীল পোষ্ট আছিলে সেইকেইখন ডিষ্ট্ৰিক্ট এইবছৰ অলপমান ইউপিত পোষ্টটো বৃদ্ধি হোৱাৰ চান্স আছে আৰু যোনকেইখন ডিষ্ট্ৰিক্ট যোৱা বছৰ একেবাৰে অলপমান হ'লেও পোষ্ট আছিলে সেইকেইখন ডিষ্ট্ৰিক্ট এইবছৰ অলপমান ইউপিৰ 30% ৰিজাৰ্ভেশ্যন থকাৰ স্বত্তেও অলপমান কম হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। আৰু এতিয়া যদি কাট অফৰ ওপৰত যদি আপোনালোকক যদি ক'বলৈ যাওঁ তেনেহ'লে যোৱা বছৰ কাট অফতকৈ এইবছৰ কাট অফটো অলপমান পাৰ্থক্য হ'ব। আপোনালোকে নিশ্চয় গম পায় এবছৰ পেপাৰ আৰু যোৱা বছৰ পেপাৰখন কিমান আকাশ পাতাল পাৰ্থক্য আছিলে। চ' তাৰ ভিত্তিত যদি চাবলৈ যায় তেনেহ'লে 1-2 নম্বৰ বেছি নহ'লে 1-2 নম্বৰমান ডিফাৰেঞ্চ হ'ব পাৰে। কিন্তু যোৱা বছৰ যোনকেইখন ডিষ্ট্ৰিক্টৰ হাই কাট অফ গৈছিলে সেইকেইখন ডিষ্ট্ৰিক্টৰে এইবছৰ হাই কাট অফ যোৱাৰ সম্ভাৱনা আছে। কাৰণ আমি জানো যে যোনকেইখন ডিষ্ট্ৰিক্টৰ হাই কাট অফ যায় সেইকেইখন ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে কম্পিটিশ্যনটো অলপমান হাৰ্ড কৰে। কাৰণ আমি সদায় কাট অফৰ ওপৰতে লক্ষ্য কৰি আমি কম্পিটিশ্যনবিলাক কৰোঁ। চ' সেইটো কাৰণে এইবছৰ অলপমান মাৰ্ক কাট অফৰ কাৰণে অলপমান ভাইবাৰ কাট অফৰ কাৰণে অলপমান বা ফাইনেল মেৰিট লিষ্টৰ কাৰণে অলপমান কম কাট অফ গ'লেও মানে যোনকেইখন ডিষ্ট্ৰিক্ট আগৰ যোনকেইখন ডিষ্ট্ৰিক্ট হাই কাট অফ গৈছিলে ঠিক তেনেদৰে যোৱাৰ সম্ভাৱনা আছে। আৰু এতিয়া যদি আপোনালোকক ক'বলৈ যাওঁ যে এইবছৰ কিমান নাম্বাৰ পালে ৰিটাৰ্ণত কিমান এটা নাম্বাৰ পালে আপোনালোকৰ কাৰণে এটা ছেফ জোন হ'ব ভাইবাৰ কাৰণে। চ' আপোনালোকে যদি 25ৰ পৰা যদি 25, 26, 28 যদি পাইছে আৰু আপোনালোকে যদি ফিজিকেলৰ মাৰ্ক অলপমান যদি ভাল তেনেহ'লে আপোনালোকৰ কাৰণে ভাইবাৰ কাৰণে নাম হোৱাৰ আপোনালোকৰ সম্পূৰ্ণ সম্ভাৱনা আছে আৰু আপোনালোকে নিশ্চিতভাৱে ভাইবাৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব পাৰে। চ' আপোনালোকে গম পাই গ'ল যদি আপোনালোকে 25ৰ ওপৰত যদি আপোনালোকে নাম্বাৰ আছে তেনেহ'লে আপোনালোকে ভাইবাৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব পাৰে। কিন্তু আপোনালোকে নাভাবিব এবছৰ পেপাৰখন হাৰ্ড আছিলে যে হাৰ্ড হোৱাৰ কাৰণে কাট অফ কম যাব, কিন্তু ইমানো কম নাযায় আপোনালোকে নিশ্চয় গম পায়। কাৰণ মেলৰ তুলনাত ফিমেলৰ সংখ্যক পোষ্টটো অলপ হ'লেও কম হয়। চ' সেইটো কাৰণে অলপমান ল'ৰাতকৈ অলপমান 1-2 নম্বৰ আপোনালোকে সিফাল হ'ব পাৰে, বেছি নহয়। আৰু চ' আপোনালোকে গম পাই গ'ল। মই আশা কৰোঁ আপোনালোকে নিশ্চয় গম পাই গৈছে মোৰ কোৱা কথাবিলাক। চ' ভাল লাগিলে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এটা নোপোৱাকৈ ছাবস্ক্ৰাইব কৰিব। আৰু ইমানেই আছিলে আজি আপোনালোকৰ আগত মোৰ দিবলগীয়া কিছুমান তথ্য। আৰু বাই বাই, লগ পাম আৰু এনেকুৱা নেক্সট ভিডিঅ' যোগেদি। জয় আই অসম।